আমি কেনেকে ব্যৱহাৰ কৰিম। 1 নম্বৰ, আমি পুৰণা মোবাইলটোৰ জাগাত নতুন মোবাইল কিনিম। কোনে কোনে কিনিব? নিকিনে। বিহুত কাপোৰ কোনে কোনে কিনিব? নিকিনে। ধুনীয়া ধুনীয়া কাপোৰ কিনি আছে, সকলোৱে ইমান ধুনীয়া কাপোৰ পিন্ধি আহিছে। এতিয়া বহুতে ভাবিব যে মামাই এই আঁচনিবোৰ ভোটৰ কাৰণে দিছে, বহুতে তেনেকে ভাবে। ফাইনেলি আজি অপেক্ষাৰ অন্তত হেঁপাহৰ দিনটো আহি গ'ল। সঁচাকৈ খুব ভাল লাগিছে মামাই মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চেষ্টা কৰা। এয়া উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত ইউটিউবৰ বা এগৰাকী লগ পালোঁ আৰু ভাল লাগিলে। মই ভিডিঅ' চাই থাকোঁ, ভাল লাগিলে তোমাক লগ পাই আৰু সদায় ভিডিঅ' বনাই যোৱা, আগবাঢ়ি যোৱা। মোৰ চেনেলটো চাব আৰু আপোনাৰ ভিউজবিলাকক ক'ব আমাৰ ছাবস্ক্ৰাইব ভণ্টিজনী কৰিব। কি কয় চেনেলটো সদায় সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ দেই। জোনমণি বৰুৱা আছে ন? জোনমণি বৰুৱা আছে আৰু মই হৈছোঁ চুমি গগৈ। আৰু ভণ্টিজনীক লগ পাই ভাল লাগিলে আৰু সকলোৱে ভণ্টিজনী চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত যদি চাইছে ফ'ল' কৰিবলৈ নাপাহৰিব। বা ঘৰ ইয়াতে? মোৰ ঘৰ ইয়াতে লাকুৱাত। ঠিক আছে, ধন্যবাদ। খবৰ কেনেকুৱা? কিমান ভাল? একদম হাতেদি দেখাই দিয়কচোন কিমান ভাল। বাপৰে, ৰাতিপুৱা কেইটা বজাত আহিছে? মই যেতিয়া ৰাতিপুৱা বিচনাৰ পৰা শুই উঠাই নাই, সুশান্তই মোক মেছেজ দিছে হোৱাটছআপত যে দাদা মহিলাসকল আহি গ'ল বুলি। তো কেইটা বজাত আহিলে? 7টাত নে 8টা বজাত? ঠিক আছে, মই সুধিম ক'ব 6টা বজাত কোনে কোনে আহিছে? আৰে 6টাতে আহি গ'ল। এইফালে কেইটাত আহিছে? 6টাত। 5টা বজাত অহা কোনোবা আছে নেকি? নাই নহয়? আছে। বাইদেউসকল কেইটাত আহিছে? 5টাত। 7টা বজাত অহা কোন আছে? 8টা বজাত। এইফালে পিছফালৰ মানুহখিনি কেইটাত আহিছে? 8টাত নে 7টাত? 10টা। বাপৰে, বাইদেউ আপোনালোক কেইটাত আহিছে? 7টা বজাত। বাপৰে, কালি ৰাতি একদম সঁচা কথা ক'ব, কালি ৰাতি আপোনালোকে টোপনি মাৰিছিল নে মৰা নাই? কোনেও মৰা নাই। মোক সুশান্তই কৈ আছিলে যে যোৱা কালিয়ে কিছুমানে আহি চিট একদম ৰিজাৰ্ভ কৰি থৈ গৈছিল। হয় নেকি? বাপৰে, এতিয়া বহুদিনৰ পৰা ৰখি আছিলে আমি উদ্যমিতাৰ পুঁজিটো কেতিয়া পাম। আজিতো পাই যাব। এতিয়া মনটো ভাল লাগিছে নে নাই? কিন্তু ভোকটো লাগিব নেকি? ইমান দেৰি হ'ল। ৰাতিপুৱা কোনে কোনে ঘৰত চাহ নবনোৱাকৈ আহি গ'ল? হাত দাঙকচোন। কোনেও চাহ নাই বনোৱা। ঘৰৰ মানুহজনে কেনেকে খাব চাহ আজি? নাখায়। নিজে বনাব পাৰিব? আৰু দুপৰীয়াৰ ভাত কি হ'ব? দুপৰীয়াৰ ভাত ঘৰত কোনে বনাব? নাজানে আৰু আজি চিন্তা কৰা নাই ইমান। ঠিক আছে, এতিয়া আমি ৰাতি আমাৰ টোপনিও নগ'ল। ৰাতিপুৱা 6টা 7টা বজাত আহিলোঁ। দুপৰীয়াৰ ভাতো নহ'ব। কষ্টও আছে আজি, কিন্তু কষ্ট হ'লে মনটো ভাল লাগি আছে নে নাই? আছে। ঠিক আছে, আমি যিমান সোনকালে পাৰোঁ আপোনালোকক কেইটামান কথা ক'ম, যাতে ভৱিষ্যতেও এনেকে ৰাতিপুৱা 5টা বজাত আহি থাকিব পাৰে। আৰু আহিব ইচ্ছা আছে নে নাই ৰাতিপুৱা 5টা বজাত? ঠিক আছে, আমাৰ এই আঁচনিখনে ভৱিষ্যতে আমাক কেনেকে সহায় কৰিব তাৰ বিষয়ে মই কেইটামান কথা আপোনালোকক ক'ব বিচাৰিম। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি দেশৰ ভিতৰতে মহিলাসকলক সবলীকৰণ কৰাৰ বাবে
ই এখন প্ৰথম আৰু অনন্য আঁচনি। অসমক যদি আমি বাদ দিওঁ, দেশৰ কোনো ৰাজ্যই আত্মসহায়ক গোটসমূহক লগত লৈ এনেকুৱা ধৰণৰ বিশাল কাৰ্যসূচী আগত কেতিয়াও গ্ৰহণ কৰা নাই আৰু সকলো ৰাজ্য আজি অসমলৈ আহিছে যে অসমৰ এই আঁচনিটোৰ বিষয়ে বুজিবলৈ। আজি হৈছে আমাৰ ৯৫তম সভা, অৰ্থাৎ অসমত ১২৬টা বিধানসভা সমষ্টি আছে। আমি আজিৰ দিনটোলৈ ৯৫খন সভা সামৰণি মাৰিলোঁ। ইয়াৰ পিছত মই লখিমপুৰ জিলাৰ ৰঙানদীলৈ যাম। আজিৰ দিনটোতে আমাৰ ৯৪খন সভা অনুষ্ঠিত হ'ব। ৩১,২৯১ গৰাকী। তাৰমানে যোৱাকালি মই মাহমৰালৈ গৈছিলোঁ, তাত আছিলে ২৫,০০০ হিতাধিকাৰী, ডিমৌত আছে ৩১,০০০। তাৰমানে ডিমৌত মহিলাসকল অধিক সক্ৰিয় আৰু আত্মসহায়ক গোটটো ডিমৌত ভাল কৰি পৰিচালনা হৈ আহিছে। আজি আপোনালোকে এটা কথা ভাবি চাব, ৩১,০০০ মহিলা এগৰাকীয়ে ১০,০০০ পাব, কিন্তু সকলোৱে মিলি কিমান টকা পাব? আজিৰ দিনটোতে চৰকাৰৰ পৰা আপোনালোক সকলোৱে মিলি ৩১ কোটি টকা পাব। 31 crores, ৩১ কোটি টকা অকল ডিমৰ মহিলাসকলৰ একাউণ্টত সোমাব। আৰু এটা ইণ্টাৰেষ্টিং কথা, চৰকাৰৰ পৰা ৩১ কোটি টকা আহিব। ২এজন পুৰুষো ইয়াৰ মিটিঙত আছে, কিন্তু পুৰুষৰ একাউণ্টত ১ টকাও নোসোমাই, চব টকা অকল মহিলাৰ বেংক একাউণ্টত সোমাব। আজিলৈকে অসমত এনেকুৱা কোনো স্কিম নাছিলে। মহিলা বুলি ক'লে 30%, মহিলা বুলি ক'লে 33%, কিন্তু উদ্যমিতা অভিযান মানে মহিলা 100%। এইটো হৈছে এই আঁচনিখনৰ বিশেষত্ব। এই আঁচনি ভোটৰ কাৰণে মই দিব নালাগে, আপোনালোকে সুশান্তক ইলেকশ্যনত জিকাবই। জিকাবনে নিজিকাব? কোনে কোনে সুশান্তক ভোট দিব? হাত দিয়ক, হাত দাঙক। তেতিয়াহ'লে জিকিবই। আমি ইলেকশ্যনৰ কাৰণে এই আঁচনি দিয়া নাই। আমাৰ উদ্দেশ্য কি যে মহিলাসকলক আমি সবল কৰিব লাগে, শক্তিশালী কৰিব লাগে, যাতে পৰিয়ালৰ উন্নতি মহিলাসকলেও অৱদান আগবঢ়াব পাৰে। পৰিয়ালত মহিলাসকলৰ সন্মান বাঢ়িছে আৰু অৰুণোদয় আঁচনি হোৱাৰ পিছৰে পৰা আমাৰ অসমত যি গৃহস্থ হিংসা বা গিৰিয়েক ঘৈণীয়েকৰ মাজত যি কাজিয়া পেচাল হৈ থানা পৰ্যন্ত গোচৰ গৈছিলে, সেইবিলাক এতিয়া নোহোৱা হৈ গ'ল। আজি মহিলাসকলৰ আত্মসহায়ক গোট হ'ল, উদ্যমিতা হ'ল, অৰুণোদয় হ'ল, ছোৱালী পঢ়িব গ'ল, মহিলাই চাকৰি কৰা আৰম্ভ কৰিলে, ঘৰত পুৰুষৰ লগত সমানে থিয় হ'ব পাৰিলে। তাৰ ফলত আগতে যি খুট খাট কাজিয়া পেচাল কিছুমানৰ পৰিয়ালত আছিলে, সেইবিলাকো নিজে নিজে নোহোৱা হৈ গ'ল। মাতৃসকলক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা। লাখপতি বাইদেউ মানে কি?
লাখপতি বাইদেউ মানে হ'ল যিগৰাকী মহিলাই বছৰত 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰিব পাৰিব। আমাৰ ডিমৌ সমষ্টিৰ এটা ডাঙৰ বিশেষত্ব হ'ল কিমান লাখপতি হৈছে 6000 গৰাকী। মই নাম কেইটা লৈছো মাত্ৰ 20টা, কাৰণ 6000ৰ নাম মই ইয়াত ল'ব নোৱাৰো। আমাৰ ধ্যানপথাৰ গাঁৱৰ মৃণালী নেওগ, নাওপৰা গাঁৱৰ হীৰা ফুকন, চন্দামন্দা চাংমাই গাঁৱৰ কল্পনা বৰগোহাঁই, এই 20 গৰাকী মহিলাই বছৰত 2.5 লাখ টকাৰ পৰা 1,80,000 টকা উপাৰ্জন কৰে। এই মহিলাসকল ক'ৰ? ডিমৌ সমষ্টি। এতিয়া মোক এটা কথা কওক, কাৰ কাৰ লাখপতি বাইদেউ হ'বৰ ইচ্ছা আছে? চবৰে আছে। হাতখন অলপ ডাঙৰ কৰি ডাঙৰ। সকলোৰে আছে। যদি সকলোৰে ইচ্ছা আছে, মোৰ কথাখিনি আপোনালোকে একদম মনোযোগেৰে শুনিব। আজি আমি আপোনালোকক 10,000 টকা দিম। এই 10,000 টকালৈ আমি 3 ধৰণে টকাটো খৰচ কৰিম। প্ৰথম, আমাৰ গ্ৰুপটোত আমি এই 10,000 টকা জমা দিম। 10 গৰাকী মহিলাই 10,000 কৈ দিলে কিমান জমা হ'ব? 1 লাখ টকা। গ্ৰুপৰ যিগৰাকী মহিলাগৰাকীয়ে নিজে কিবা এটা কৰিব, গ্ৰুপটো শক্তিশালী হ'ব। 2 নম্বৰ, আমাৰ বহুখিনি মহিলাই ভাবিব যে আমি গ্ৰুপত নিদিওঁ, আমি নিজে কিবা এটা কৰিম। কোনো আপত্তি নাই। আপোনালোকে ছাগলী কিনক, গাহৰি কিনক, গাই গৰু কিনক, হালৰ বাবে খুঁটা কিনক, মৌ-মাখি পালন কৰক, পিঠা পনাৰ ব্যৱসায় কৰক। যি মনত আছে, যি কাম কৰিব পাৰে, সেই কামত 10,000 টকা বিনিয়োগ কৰক। 3 নম্বৰ, যে মই গোটতো নিদিওঁ, নিজেও কৰিব খোজা নাই, কেনেকে কৰিম? আমাৰ হাজবেণ্ডৰ বা আমাৰ স্বামীৰ বা আমাৰ ঘৰৰ এখন দোকান আছে, ফিচাৰী আছে, খেতি আছে, আৰু আনগৰাকী মহিলাৰ ঘৰত গলো যে বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে বজাৰত মোৰ হাজবেণ্ডৰ এখন দোকান আছিলে, তাতে 10,000 টকাটো দিলো, এতিয়া দোকানখন ভাল কৰি চলিছে। যিসকল মহিলাই এই ধৰণে টকাটো বিনিয়োগ কৰিব, তেওঁলোকক আমি আকৌ এই খেলুৱাৰ ফিল্ডলৈকে মাতিম। আৰু দ্বিতীয়বাৰ আমি আপোনালোকক কিমান দিম? 25,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আনিম। 25,000 লগা মানুহ ইয়াত বহুত কম হ'ব নেকি? বেছি নোলাব নেকি? নে কিমান ওলাব? মই এতিয়া হিচাপটো কৰি লওঁ। 25,000 কাক কাক লাগিব? হাত ডাঙৰ। পাৰিব? 25,000 ল'বৰ কাৰণে 10,000 টকাটো ভাল কৰি খৰচ কৰিব লাগিব। পাৰিবনে নোৱাৰিব? ঠিক আছে, মই বিশ্বাস কৰিলো আপোনালোকে পাৰিব। 25,000টো লৈ যোৱাৰ পিছত আমি আপোনালোকক আকৌ খবৰ কৰিম 3য় বছৰ, যে বাইদেউ 10ও পালে, 25ও পালে, এতিয়া কি কৰি আছে?
বোলে নহয় 10 পাওঁতে সৰুকৈ আৰম্ভ কৰিছিলোঁ 25ত এতিয়া আমাৰ ব্যৱসায়টো ভাল হৈছে যিসকলে 10,000 ভালকৈ খৰচ কৰিব 25,000 ভালকৈ খৰচ কৰিব তেওঁলোকক আমি আকৌ মাতিম আৰু তৃতীয়বাৰ আমি 50,000 টকাকৈ আপোনালোকক দিম 50,000 লোৱা মানুহটো অলপ কম হ'ব নহয় কম হ'বনে বেছি হ'ব বেছি হ'লে মোৰ বহুত খৰচ হ'ব নহয় কাক কাক লাগিব 50,000 হাত দিয়কচোন হে ভগৱান চবেই হাত উঠাই দেখো পাৰিব আপোনালোকে ঠিক আছে আপোনালোকে পাৰিব লাগিব আজি 10,000 25,000 50,000 আৰু 2 বছৰ যদি এনেকে আপোনালোকে লাগি থাকে নিশ্চিতভাৱে আপোনালোক লাখপতি বাইদেউ হ'ব পাৰিব তাত মোৰ কোনো সন্দেহ নাই এতিয়া মোক এটা কথা কওক মই কোৱা কথাখিনি আপোনালোকে ভালকৈ বুজি পালে নে নাপালে চবে ভাল কৰি বুজি পাইছে আগৰখিনিয়েতো বুজি পাইছে পিছৰখিনিয়ে বুজি পালে নে নাই পোৱা ঠিক আছে এতিয়া মোক এটা কথা কওক আপোনালোকৰ মাজত কোনে কোনে অৰুণোদয় আঁচনি পাইছে হাত দাঙকচোন হাতটো দাঙি থাকিব কাটা নাযায় হাত দাঙিলে প্লিজ